আমাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিকো তেখেতসকলে কাইলৈ নিমন্ত্ৰণ কৰিছে আৰু আমি যাম। আমাৰ দুগৰাকী সাংসদ বাহিৰত আছে, মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমি তিনিজন কাইলৈ তেখেতক লগ পাবলৈ যাম। তাতে AUDF নাথাকে বুলি কৈছে আৰু বাকী সকলো AUDF থাকিলেতো আমি নাযাওঁ। AUDF নাথাকে বুলি গম পোৱাৰ কাৰণে আমি যাম। কেনেধৰণে আগন্তুক নিৰ্বাচন আহি আছে, কেনেধৰণে আপোনালোকে সেইখিনি আলোচনা হোৱাৰ পাছত ক'ম। এতিয়া কি ধৰণৰ আলোচনাটো হ'ব, এতিয়া আগতীয়াকৈতো পূৰ্বানুমান কৰাটো সম্ভৱ নহয়। অখিল গগৈতো কৈ আছে যে কংগ্ৰেছে মানে যে পূৰ্বতে যিটো আপোনালোকৰ লগত সংঘাত হৈছিলে, যাতে এইবাৰ আসন বুজাবুজিৰ ক্ষেত্ৰত যাতে বেলেগ ধৰণে কৰিব বুলি তেওঁলোকে বুজাবুজি হ'লে চবতে বুজাবুজি হ'ব। যেতিয়া ৰাজনৈতিক দলবিলাকৰ মাজত বুজাবুজি হ'ব, চব কথাত বুজাবুজি হ'ব। আসনতো বুজাবুজি হ'ব, চৰকাৰ বনোৱাত বুজাবুজি হ'ব, ইলেকশ্যন খেলাত বুজাবুজি হ'ব, কমন মিনিমাম প্ৰগ্ৰেম হ'ব, চব বুজাবুজি হ'ব। আৰু এটা প্ৰসংগ এইকেইদিন চৰ্চিত হৈ আছে সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়া সকলোতে ৰাইজৰ মুখে চৰ্চা হৈ আছে যে আপোনাৰ সভাপতি পদক লৈ পেলাই যিহেতু সেইটোতো কালি আমাৰ ইয়াৰ আগতে যেতিয়া চৰাইদেউত আমাৰ এক্সটেণ্ডেড এক্সিকিউটিভ হৈছিলে, তেতিয়াও জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈ থৈ গৈছে, কালিও জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈ দিছে যি ক'ব লাগে। তাৰপাছত আৰু মই ক'বলগীয়া আছে বুলি ভবা নাই। আপোনাৰ নেতৃত্বতে 26ত নিৰ্বাচন আমি সামূহিকভাৱে খেলিম। মই অকলে গোটেই অসমৰ 126টা সমষ্টিত ইলেকশ্যন জিকাই দিম বুলি কোৱাটো বিজেপিয়ে ক'ব পাৰে, সেইটো আমি কংগ্ৰেছত নকওঁ। আমাৰ বুথ প্ৰেচিডেণ্টৰো দায়িত্ব থাকিব, মণ্ডলৰো দায়িত্ব থাকিব, ব্লক, জিলা, মহিলা, সেৱা দল, ইউথ, NSY, আমাৰ যিমান দলৰ কৰ্মী নেতা আছে, সংঘবদ্ধ প্ৰচেষ্টাৰে আমি এইবাৰ সাম্প্ৰদায়িক বিভাজনকামী শক্তিৰ বিৰুদ্ধে যুঁজাৰ কালি আমি সংকল্প লৈছোঁ। 26ৰ কাৰণে আপোনালোকে আগতীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিব বুলি নিশ্চিতভাৱে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অতি কমেও 6 মাহৰ আগত আমি সকলো ধৰণৰ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাবিলাক সমাপ্ত কৰি প্ৰাৰ্থীসকলক 6 মাহৰ আগতে ফিল্ডত নমাই দিম। মাজতে আপুনি কৈছে বিজেপিও কেইবাজনো যোগাযোগ কৰি আছে। এতিয়াও টেলিফোনত কথা পাতিছোঁ কাৰোবাৰ লগত, মানে বিধায়ক মন্ত্ৰী ক'ৰবাত যোগদান কৰা। মই নাম আৰু এনেকুৱা নকওঁ পদবী, কিন্তু আপোনালোকে দেখিব বহাগ বিহুৰ আশে পাশে কেইবাটাও ৰাজনৈতিক দলৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতাই আমাৰ দলত যোগদান কৰিব। মানে শাসকীয় দলৰ মই ইমান ডিটেইলছত যাব বিচৰা নাই, কাৰণ এনেই কৈ দিলে তেওঁলোকেও অশান্তি পাব, কিন্তু জইন যে কৰিব বহাগ বিহুৰ আশে পাশে এইটো খাটাং যোগাযোগ কৰি হয়। ঠিক আছে। এটা প্ৰশ্নকাকত লৈ এটা বিতৰ্ক চলি আছে। এইটো সঁচাকৈ দুৰ্ভাগ্য। বিজেপি অসমৰ যিটো ইতিহাস, সেই ইতিহাস আমি শংকৰদেৱক অনুসৰণ কৰোঁ। অসমত আমি জ্যোতি, বিষ্ণু, ফণী শৰ্মাক অনুসৰণ কৰোঁ। পদ্মনাথ গোহাঁই বৰুৱাক, ৰসৰাজ বেজবৰুৱাক আমি অনুসৰণ কৰোঁ। ক'ত আমাৰ নমস্য সেই ব্যক্তিসকলে জাত পাত ধৰ্মৰ নামত আমাক কথা শিকাইছিলে? আমাৰ অসমীয়া যিসকলক আমি সকলোৱে গুৰু বুলি মানো, লাচিত বৰফুকনৰ কথা কওক, চিলাৰায়ৰ কথা কওক, সতী সাধনীৰ কথা কওক, সতী ৰাধিকাৰ কথা কওক, আৰু সাহিত্যৰ কাণ্ডাৰীসকলৰ কথা কওক, সংস্কৃতি কাণ্ডাৰী সকলৰ কথা কওক, আধ্যাত্মিক গুৰুৰ কথা কওক, কোনে আমাক আনৰ ধৰ্মক ঘৃণা কৰিব লাগে বুলি শিকাইছে? আৰু আমাৰ কোনখন হিন্দু শাস্ত্ৰত লিখা আছে যে বেলেগৰ ধৰ্মক ঘৃণা কৰিব লাগে? ভূপেন হাজৰিকাই গানত লিখিছিল যে আনৰ আইক ভাল পালে নিজৰ আইক বেয়া পোৱা নুবুজায়। আজি বিজেপি আৰু RSS আমাক কোনফালে লৈ যাব বিচাৰিছে? এটা অপসংস্কৃতি, এটা শিষ্টাচাৰবিহীন অশান্তি আৰু ঘৃণাৰ যিটো ৰাজনীতি বিজেপিয়ে কৰি আছে, মই ভাবোঁ অসমৰ প্ৰতিগৰাকী সচেতন মানুহে এই বিষয়বিলাকত সাৱধান হোৱাৰ সময় আহিছে। আৰু বেছিদিন যদি পদুম ফুলৰ শিপা অসমৰ মাটিত আমি শিপাবলৈ দিওঁ, সমাজ কেনেকৈ থানবান কৰিবলৈ তেওঁলোক লাগি আছে, এইবিলাক ষড়যন্ত্ৰ জাতিৰ বিৰুদ্ধে, এই ষড়যন্ত্ৰ আমি একত্ৰিতভাৱে উফৰাব লাগিব। আৰু এটা কথা, আপোনাৰ পঞ্চায়ত নিৰ্বাচন আপোনালোকে অকলে খেলিব নে বিৰোধী ঐক্য একেলগে খেলিব? পঞ্চায়তত আপুনি জানে যে প্ৰায় 26,000 ৱাৰ্ড আছে, প্ৰায় 2600 পঞ্চায়ত আছে। এইটো গুৱাহাটীত বহি পেলাই দুজনমান নেতাই সমিলমিল কৰাটো সম্ভৱ নহয়। AGP আৰু বিজেপি একেলগে চৰকাৰ চলাই আছে, পঞ্চায়ত একেলগে খেলিব নোৱাৰে। কাৰণ খেলিবলৈ হ'লে আপুনি বুথত গৈ পেলাই টিকেট বিলাব লাগিব, পঞ্চায়তে মই যাব লাগিব। সেইকাৰণে আমি জিলাবিলাকক কৈছোঁ যে জিলা কমিটিবিলাকে য'ত য'ত বিজেপি বিৰোধী শক্তিৰ সৈতে হাত মিলালে নিজৰ সুবিধা হয়, বা নিজৰ মিলামিছা বুজাবুজিৰ মাজত জিলাবিলাকে যদি তেনেকুৱা সিদ্ধান্ত লয়, আমি আদৰণি জনাম।
মানে জিলা পৰ্যায়লৈ আপোনালোকে এৰি দিছে ইতিমধ্যে আমি দিছোঁ আমিতো জিলাক নিৰ্দেশ দিছোঁ আৰু অকলে খেলিব বাকী বিলাকত অকলে খেলিব যিবিলাকত নহয় পঞ্চায়তত নোৱাৰে মই যদি বিচাৰোঁ যে আমি দুটা দল মিলি লওঁ আপুনি মিলাওক গোলাঘাটত কোনটো ৱাৰ্ডত কোনে টিকেট পাব সেই ৱাৰ্ডটোৰ জনগাঁথনি কেনেকুৱা তাত প্ৰাৰ্থী কোন মই জনাটো সম্ভৱ নহয় সেইটো ইমান আমি 126টা এছেম্বলিতেই বহুত কষ্ট কৰিবলগীয়া হয় বহুত ৰিপৰ্ট আনিবলগীয়া হয় 14টা MP টিকেটতে আমি আপুনি দেখে যে 5-6খন মিটিং হয় এতিয়া হাজাৰ গোলাঘাটত কিমান পঞ্চায়ত আছে 102খন পঞ্চায়ত আপুনি কওক এইটো APCCত সম্ভৱ হ'ব নেকি আৰু ইয়াত মই বুজাব পাৰিম নেকি গোলাঘাটৰ জিলাই বুজাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত